প্ৰিয় বন্ধু পুনৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। আপুনি যদি এটা নতুনকৈ ব্যৱসায় কৰিব বিচাৰিছে আৰু ব্যৱসায়টো কৰিবৰ বাবে আপোনাক যদি মূলধনৰ প্ৰয়োজন তেনেহলে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম ভাৰত চৰকাৰৰ এনেকুৱা আঁচনিৰ বিষয়ে যাৰ জৰিয়তে নিজাকৈ ব্যৱসায় কৰিবৰ বাবে চৰকাৰে আপোনাকো প্ৰদান কৰিব পাৰে সম্পূৰ্ণ 10 লাখ টকাৰ পৰা 1 কোটি টকা পৰ্যন্ত। ভাৰত চৰকাৰৰ কোন আঁচনিৰ জৰিয়তে নিজাকৈ ব্যৱসায় কৰিবৰ বাবে আৰু যদিহে আপোনাৰ এটা এক্সিস্টিং ব্যৱসায় আছে আৰু সেই ব্যৱসায়টো আপডেট কৰিব বিচাৰে তেনেহলে সম্পূৰ্ণ 10 লাখ টকাৰ পৰা 1 কোটি টকা পৰ্যন্ত লাভ কৰিব পাৰিব। এপ্লাই কৰিবৰ বাবে আপোনাৰ কি কি যোগ্যতা থাকিব লাগিব, কেনেকৈ এপ্লাই কৰিব লাগিব, কি কি ডকুমেন্টৰ প্ৰয়োজন হ'ব, সকলো ডিটেইল এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। আপুনি ভিডিঅ'টোত এটা লাইক কৰি দিয়ক, লগতে আপোনাৰ বন্ধু বা বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। আৰু যদিহে পোন প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত ভিডিঅ' চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। প্ৰিয় বন্ধু আপুনি যদি এটা ব্যৱসায় কৰিব বিচাৰিছে আৰু কেৱল আধাৰ কাৰ্ডৰ জৰিয়তে ভাৰত চৰকাৰৰ পৰা যদি লোন ল'ব বিচাৰিছে নিবনুৱা যুৱক যুৱতীসকলক নিজাকৈ ব্যৱসায় কৰিবৰ বাবে নতুবা এক্সিস্টিং ব্যৱসায়টোকে আপগ্ৰেড কৰিবৰ বাবে বেংকত কোনো ধৰণৰ মৰ্টগেজ প্ৰদান নকৰাকৈ লগতে 35% পৰ্যন্ত সাবসিডি লাভ কৰিব পৰা লোন আঁচনিটো হৈছে প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰেম, যাক আমি PMEGP লোন আঁচনি হিচাপেও জানো। বন্ধুসকল এই PMEGP লোন আঁচনিৰ জৰিয়তে মেক্সিমাম 50 লাখ টকা পৰ্যন্ত লোন লাভ কৰিব পাৰে। আপুনি যদি PMEGP আঁচনিৰ জৰিয়তে লোন লৈ সাৰ্ভিস সেক্টৰৰ লগত ৰিলেটেড বিজনেছ কৰিব বিচাৰে তেনেহলে লোন লাভ কৰিব সম্পূৰ্ণ 20 লাখ টকা। আৰু যদিহে মেনুফেকচাৰিং ৰিলেটেড বিজনেছ কৰিব বিচাৰে তেনেহলে চৰকাৰৰ পৰা লাভ কৰিব সম্পূৰ্ণ 50 লাখ টকা। লগতে আপুনি যদি স্পেচিয়েল কেটেগৰী ব্যক্তি হয় যেনে ST SC মহিলা নতুবা এক্স সাৰ্ভিসমেন হয় তেনেহলে চৰকাৰৰ পৰা 35% পৰ্যন্ত সাবসিডি লাভ কৰিব। লগতে মনত ৰাখিব আপুনি যদি জেনেৰেল কেটেগৰী ব্যক্তি হয় তেনেহলে অন কন্ট্ৰিবিউট কৰিব লাগিব 10% আৰু চহৰৰ ব্যক্তিসকলে ইন্টাৰেষ্টৰ সাবসিডি লাভ কৰিব 15%, গাঁৱৰ ব্যক্তিসকলে ইন্টাৰেষ্টৰ সাবসিডি লাভ কৰিব 25%। ইয়াৰ উপৰিও আপুনি যদি স্পেচিয়েল কেটেগৰী ব্যক্তি হয় তেনেহলে নিজাকৈ কন্ট্ৰিবিউট কৰিব লাগিব মাত্ৰ 5% আৰু চহৰত থকা স্পেচিয়েল কেটেগৰী ব্যক্তিসকলে ইন্টাৰেষ্টৰ সাবসিডি লাভ কৰিব 25%, গাঁৱত থকা ব্যক্তিসকলে ইন্টাৰেষ্টৰ সাবসিডি লাভ কৰিব 35%। প্ৰিয় বন্ধু আপুনি যদি এই PMEGP অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰেমৰ জৰিয়তে লোন লৈ নিজাকৈ ব্যৱসায় কৰিব বিচাৰে নতুবা আপোনাৰ এক্সিস্টিং ব্যৱসায়টোকে আপগ্ৰেড কৰিব বিচাৰে তেনেহলে আপোনাৰ মোবাইলত থকা যিকোনো ব্ৰাউজাৰত গৈ টাইপ কৰিব www.kviconline.gov.in। এই ৱেবছাইটত গৈ আপোনালোকে অনলাইন যোগে ফৰ্ম ফিল আপ কৰিব লাগিব আৰু প্ৰয়োজন হোৱা আটাইবোৰ ডকুমেন্ট এই ৱেবছাইটটোৰ জৰিয়তে আপলোড কৰি এই আঁচনিত এপ্লাই কৰিব পাৰিব। আৰু যদিহে আপুনি এই আঁচনিটোৰ বাবে এলিজিবল হয় আৰু প্ৰয়োজন হোৱা নথিপত্ৰ সুন্দৰকৈ প্ৰভাইড কৰিব পাৰে তেনেহলে অতি সহজতে এই আঁচনিৰ জৰিয়তে লোন লৈ নিজাকৈ ব্যৱসায় ষ্টাৰ্ট কৰিব পাৰিব। আপুনি যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে আপোনাৰ বন্ধু বা বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লগতে ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেন্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদিহে পোন প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত ভিডিঅ' চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেল আইকনটো টিপি নটিফিকেশ্যন অন কৰি ল'ব। পুনৰ অন্য এটা ভিডিঅ'ত আপোনালোকক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছো। ধন্যবাদ।